সমগ্ৰ ৰাজ্যত যেহেতু সমগ্ৰ যি ভোটাৰ ৰাইজ সেই ভোটাৰ ৰাইজে অধীৰ আগ্ৰহে বাট চাই আছে যে 9 তাৰিখৰ দিনটোলৈ এইভাবে কৈছোঁ মই যে পৰৱৰ্তী সময়ত চৰকাৰ কোনে বনাব বা চৰকাৰৰ যি দায়িত্ব সেই দায়িত্ব কাক দিব সেই নিৰ্ধাৰণ কিন্তু কৰিব কেৱল মাত্ৰ অসমৰ ভোটাৰ ৰাইজে। দ্বিতীয় কথাটো হৈছে যদি চাবলৈ যাওঁ বিশেষকৈ গুৱাহাটী মহানগৰীৰ 5টা সমষ্টি চাওক জেনজিৰ যিটো শব্দ যিটো বিষয় সেই বিষয়টো কিন্তু অন্যতম এটা বিষয় হৈ পৰিছে আৰু সেই বিষয়টো ইতিমধ্যে স্পষ্ট হৈছে। যদি চাবলৈ যাওঁ কুংকি চৌধুৰীয়ে হওক বা যদি চাবলৈ যাওঁ আপোনাৰ বিজয় গুপ্তা বিশেষকৈ এটা কেন্দ্ৰবিন্দু হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ এই বিষয়টো জেনজি অৰ্থাৎ উঠি অহা যিটো প্ৰজন্ম সেই প্ৰজন্মই কি ধৰণে ভোটাধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব বা তেওঁলোকে উঠি অহা প্ৰজন্মই কি ধৰণৰ নেতা কি ধৰণৰ প্ৰতিনিধি তেওঁলোকে বিচাৰিব সেই বিষয়সমূহ কিন্তু হৈ পৰিছে অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু তৃতীয় কথাটো হৈছে চাওক ভাস্কৰ আপুনি যিটো কথা সুধিছে সেই কথাটো অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয় এইভাবেই কৈছোঁ। যদি আমি ধাৰাবাহিকভাৱে চাবলৈ যাওঁ যে প্ৰতিটো নিৰ্বাচনৰ আগমুহূৰ্তত দেখিবলৈ পোৱা যায় যে টকাৰ খেল, কিন্তু এইবাৰ টকাৰ খেল যদি চাবলৈ যাওঁ কোন কোন সমষ্টিত বা কোন ৰাজ্যৰ কোনটো প্ৰান্তত এই খেল চলিছে সেয়া সংবাদ মাধ্যমে নহয়, সেয়া নিৰ্ধাৰণ কৰিছে খুদ সেই সমষ্টিটোৰ ভোটাৰ ৰাইজে। ইতিমধ্যেই চাওক যদি চাবলৈ যাওঁ সামাজিক মাধ্যমত বিভিন্ন এনেধৰণৰ বাতৰি ওলাইছে যে এনেধৰণৰ টকাৰ খেল বা ভোটাৰ ৰাইজক কিনাৰ যি ব্যৱস্থা সেই ব্যৱস্থা কৰা হৈছে সেয়া আমি ক'বলৈ নাযাওঁ, সেয়া আৰক্ষী প্ৰশাসন আছে বা যদি চাবলৈ যাওঁ নিৰ্বাচন আয়োগৰ যি ব্যৱস্থা সেই ব্যৱস্থা আছে তেওঁলোকে নিৰ্ধাৰণ কৰিব। কিন্তু গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে চাওক আৰু মাত্ৰ মাজত 24টা ঘণ্টা বাকী আছে আৰু 24টা ঘণ্টাৰ পিছত 2026 বিধানসভা নিৰ্বাচনৰ যি ভোটগ্ৰহণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ পিছত স্পষ্ট হ'ব যে পৰৱৰ্তী সময়ত চৰকাৰ কোনে কৰিব। ইতিমধ্যেই বিভিন্ন যি প্ৰতিশ্ৰুতি বিভিন্ন যি আশা সেই আশা প্ৰতিগৰাকী যি প্ৰতিনিধিয়ে ইতিমধ্যেই দিছে ভোটাৰ ৰাইজৰ সন্মুখত, কিন্তু পৰৱৰ্তী সময়ত সেই ভোটাৰ ৰাইজৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কোনে কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব সেই বিষয়সমূহ কিন্তু হৈ পৰিছে এটা অন্যতম গুৰুত্বপূৰ্ণ বিষয়। আৰু এইবাৰৰ 26 অৰ্থাৎ 2026 বিধানসভা নিৰ্বাচনৰ যি নিৰ্বাচন সেই নিৰ্বাচনটো এইভাবে ইণ্টাৰেষ্টিং হ'ব। যদি চাবলৈ যাওঁ এফালে হৈছে মিত্ৰজোঁট এখন চৰকাৰ NDA চৰকাৰ আৰু আনফালে যদি চাবলৈ যাওঁ যি তিনি গগৈৰ যি প্ৰসংগ সেই প্ৰসংগ সেয়া লগালে অখিল গগৈ হওক গৌৰৱ গগৈ হওক বা লুৰিণজ্যোতি গগৈয়ে হওক তিনি গগৈৰ যি প্ৰসংগ তেওঁলোকৰ যি ভাষণ বা তেওঁলোকৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিও কিন্তু আপোনাৰ সেয়া সাধাৰণ প্ৰতিশ্ৰুতি নহয় বা সেই প্ৰতিশ্ৰুতি দিয়া সেই বিষয়সমূহ ৰাইজে কি ধৰণে আঁকোৱালি ল'ব সেই বিষয়সমূহ কিন্তু হৈ পৰিছে অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু তৃতীয়তে যদি ক'বলৈ যাওঁ ভাস্কৰ চাওক এইবেলিৰ যি সমগ্ৰ ৰাজ্যৰ যি নিৰ্বাচন সেই নিৰ্বাচনত যদি চাবলৈ যাওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিব কিন্তু প্ৰমোদ বড়ো আৰু যদি চাবলৈ যাওঁ হাগ্ৰামা মহিলাৰীয়ে। এইভাবে কৈছোঁ প্ৰমোদ বড়োৱে যিকেইখন আসন তেওঁলোকে পাব সক্ষম হ'ব সেই আসনসমূহৰ ক্ষেত্ৰত কি ধৰণৰ পৰৱৰ্তী সময়ত ভূমিকা গ্ৰহণ কৰিব চাওক এয়া আমি কোৱা কথা নহয়, এয়া ৰাইজৰ ফালৰ পৰা উত্থাপন কৰা এটা বিষয় যে পৰৱৰ্তী সময়ত যে ভোট কিনা বিকাৰ ক্ষেত্ৰত বা যি পৰৱৰ্তী সময় ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত ভোটদানৰ যি ৰিজাল্ট সেই ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত কি ধৰণে চৰকাৰ গঠন কৰিব সেই প্ৰেক্ষাপটটোতহে কিন্তু স্পষ্ট হ'ব যে কোন কাৰ ফালে